কেৰাহী এখনত মিঠাতেল আন্দাজমতে লৈ গৰম কৰি তাত গোটা মছলা দিছোঁ। নৰসিংহ মিহি মিহিকৈ কাটি দিছোঁ, পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ, বিলাহী মিহি মিহিকৈ কাটি দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্ট দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। হালধি গুড়ি আন্দাজমতে দিছোঁ, জিৰা গুড়ি আন্দাজমতে দিছোঁ, মিট মছলা দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই থাকিব। জলকীয়া গুড়ি দিছোঁ। তাৰপিছত মুৰ্গীৰ মাংসখিনি খুব ধুনীয়াকৈ কাটি পেলাই ধুই পেলাই দিছোঁ। আন্দাজমতে নিমখ দিছোঁ। তাৰপিছত এইখিনি খুব ধুনীয়াকৈ ভাজিব। ভজাৰ পাছত যেতিয়া মাংসৰ পৰা তেলটো ওলাব, তেতিয়া তাত ডাঙৰ ডাঙৰকৈ কাটি লোৱা কোমোৰা দিব। সেইটো মই কোমোৰা দি পেলাই মুৰ্গীৰ মাংস বনাইছোঁ। কোমোৰা দি মুৰ্গীৰ মাংস খাবলৈ বৰ সোৱাদ হয়। তাৰপিছত আন্দাজমতে পানী দিছোঁ। পানী দিয়াৰ পাছত ঢাকন মাৰি 15 মিনিটমান সিজিবলৈ দিব। এয়া চাওক, কোমোৰা দি মুৰ্গীৰ মাংস ৰেডি হৈ গ'ল। বৰ সোৱাদ হয় খাবলৈ।